দলগাঁৱত অসম গণ পৰিষদ দলৰ ৪১তম প্ৰতিষ্ঠা দিৱস উদযাপন ৪১ সংখ্যক অসম গণ পৰিষদৰ পতাকা উত্তোলন কৰি উদযাপন এই বিশেষ দিনটো দিনজোৰা ক্ৰমণিকাৰে উদযাপিত হয় এই ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস দৰং জিলাৰ দলগাঁৱত অসম গণ পৰিষদ দলৰ ৪১তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ঐতিহাসিক অসম আন্দোলনৰ সমাপ্তিৰ পটভূমিত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে গঢ়কিলে গৌৰৱোজ্জ্বলে ৪০টা বসন্ত আজি ভৰি দিলে ৪১তম বসন্তত কেইবাগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত দিনজোৰা ক্ৰমণিকাৰে উদযাপন কৰে ৪১তম প্ৰতিষ্ঠা দিৱস দিৱসৰ পুৱাৰে পৰা দিনজোৰা ক্ৰমণিকাৰে অসম গণ পৰিষদৰ ৪১খন পতাকা উত্তোলন শ্বহীদ তৰ্পণ জুবিন সুৰ সম্ৰাট গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰয়াত তিনিবাৰৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী আব্দুল জুব্বাৰ স্মৰণ বন্তি প্ৰজ্বলনকে আদি কৰি বিভিন্ন ক্ৰমণিকাই আৰু অধিক মনোগ্ৰাহী কৰি তোলে নিউজ ৰিপৰ্ট এন লাইভ আপোনালোকে ইতিমধ্যে আপোনালোকে নিজেই দেখিছে যে আজি আমাৰ অসম গণ পৰিষদ দলৰ ৪১তম প্ৰতিষ্ঠা দিৱস আমি কেন্দ্ৰীয় দলৰ নীতি নিৰ্দেশনা মৰ্মে আজি আমি দলগাঁও সমষ্টিত আজি ৪১তম প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিলোঁ আমাৰ কাৰ্যসূচীত আছিল আমাৰ শ্বহীদসকলক শ্বহীদ তৰ্পণ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আমাৰ স্বৰ্গীয় আমাৰ অসম গণ পৰিষদ দলৰ দুবাৰকৈ দলগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰা চৰ্দাৰ আব্দুল জব্বৰ চাহাবৰ মৃত্যুত তেখেতৰ মৃত্যুৰ কাৰণে আমি ১ মিনিট সময় মৌনতা অৱলম্বন কৰি ওপৰৱালা তাত প্ৰাৰ্থনা জনালোঁ আৰু আজি আপোনালোকে দেখিছে যে অসম গণ পৰিষদ দলৰ প্ৰতি দলগাঁও সমষ্টিবাসী ৰাইজৰ যিটো মনোবল আজি এই মনোবল সঁচাকৈয়ে আমি প্ৰশংসনীয় যে আজি ৰাইজ মানে বহুত উৎসাহেৰে তেওঁলোকে আজি অসম গণ পৰিষদ দলৰ আজি আমাৰ হাতীৰ ছবিৰ তিৰংগাৰ পতাকাৰ তলত সকলোৱে আজি সমবেত হৈছোঁ আজি শ শ ব্যক্তি আমি সমবেত হৈছোঁ আজি আমাৰ সভাখন খুব ধুনীয়াকৈ আমি কৰিলোঁ আপোনালোকে ইতিমধ্যে দেখিছে বহুত ৰাইজৰ সমাগম হৈছে আৰু আমি যিহেতু আমাৰ ৪১তম প্ৰতিষ্ঠা দিব সেই উদ্দেশ্য ৰাখি আমি ৪১খন পতাকা আজি আমি ইয়াত উৰাইছোঁ আৰু আমাৰ ৫টা বজাত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি কৰিম আজি এক ঐতিহাসিক দিন আজিৰ এই ঐতিহাসিক দিনত অসম গণ পৰিষদ দলটো অসমৰ ৰাইজে গঠন কৰিছিলে আজি ৪১টা বছৰ সম্পূৰ্ণ হ'ল আৰু এই আজিৰ দিনটোতেই দলগাঁও বিধানসভা সমষ্টিৰ এই প্ৰগতি সংঘত আমি প্ৰতিষ্ঠিত কৰিছোঁ আৰু ইয়াৰ কাৰ্যসূচী হিচাপে আমাৰ আছিল প্ৰথমে পতাকা উত্তোলন যিসকল বীৰ শ্বহীদে আমাৰ এই আই মাতৃৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিলে তেখেতসকলৰ আত্মাৰ সদগতিৰ বাবে আমি শ্ৰদ্ধাঞ্জলি শ্বহীদ অৰ্পণ কৰিলোঁ তাৰপিছত আমি আমাৰ হিয়াৰ আমুঠু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি জনালোঁ তাৰে পিছত আমাৰ এই অঞ্চলৰ তিনিবাৰকৈ বিধায়ক আব্দুল জব্বৰ চাহাব তেখেতক যোৱা কিছুদিন আগত স্বৰ্গগামী হৈছে তেখেতৰ আত্মাৰ সদগতিৰ কাৰণেও আমি ১ মিনিট মৌন প্ৰাৰ্থনা কৰিলোঁ আৰু যিসকল লোকে ৮৫ চনৰ পৰাই দলগাঁও অঞ্চলত অসম গণ পৰিষদ দলৰ পতাকাখন ধৰি ৰাখিছিলে সেইসকল লোকক আমি সম্বৰ্ধনা জনালোঁ আৰু বিভিন্ন অঞ্চলৰ লোক আঞ্চলিক কমিটি আমাৰ এই প্ৰতিষ্ঠা দিৱসত সকলো উপস্থিত আছিলে আৰু এক সুন্দৰময় পৰিস্থিতিৰ মাজৰে প্ৰতিষ্ঠা দিৱস আমাৰ অনুষ্ঠিত হ'ল আৰু গধূলি ৫ বজাত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ সকলো যুৱ পৰিষদৰ সকলো লোকে এই বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পূৰ্ণৰূপে অনুষ্ঠিত কৰিব আৰু দেখিছে যে দলগাঁৱত যোৱা কিছু সময়ৰ পৰাই অসম গণ পৰিষদ দলটো অধিক শক্তিশালী হৈ উঠিছে আৰু জাতীয়তাবাদৰ ভাৱধাৰাৰে দলগাঁও অঞ্চলৰ লোকে অসম গণ পৰিষদ দলক আৰু অধিক শক্তিশালীৰে অঞ্চলত আগবঢ়াই ল'ব কাৰণ দলগাঁও অঞ্চলত আমাৰ অসম গণ পৰিষদ দলৰ তিনিবাৰকৈ বিধায়ক আছিলে আৰু আপোনালোকে দেখিব আজি এই প্ৰতিষ্ঠা দিৱসতে ৰাইজৰ আশীৰ্বাদত আৰু শ্বহীদসকলৰ সেই ত্যাগৰ বিনিময়ত আগন্তুক দিনত অসম গণ পৰিষদ দলটো আৰু অধিক শক্তিশালী হ'ব বুলি আমি বিশ্বাসী আজি প্ৰতিষ্ঠা দিৱস অসম গণ পৰিষদ দলৰ এটা আৱেগিক দিন এটা ফূৰ্তিৰ দিন শ্বহীদসকলক স্মৰণ কৰি আমি সকলোৱে আৱেগিক হৈছোঁ আৰু একে সময়তে আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ পৰা এৰি গৈছে আজি ২৬ৰ নিৰ্বাচনৰ কথাটো আজি নকওঁ কিছুদিন পিছত আমি ২৬ৰ নিৰ্বাচনৰ কথাটো ক'ম
প্ৰথম মই ধন্যবাদ জনাইছোঁ বয়েজ দৰঙক যে আজি আমাৰ দলৰ 41তম প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠুপীয়াকৈ পালন কৰিলোঁ। আজি আমাৰ কাৰ্যসূচী আছিলে প্ৰথমে আমাৰ দলীয় পতাকা উত্তোলন, তাৰপিছত আছিলে আমাৰ শ্বহীদ তৰ্পণ, তাৰপিছত আছিল আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা, তাৰপিছত মৰহুম আমাৰ প্ৰাক্তন মন্ত্ৰী আব্দুল জব্বৰ চাহাবৰ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট মনত অৱলম্বন কৰি তেখেতৰ মানে আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ। তাৰপিছত আমি মুকলি সভা আপোনালোকে দেখা পাইছে যে যথেষ্ট মানুহৰ আজি এই দলৰ প্ৰতি যথেষ্ট মানুহৰ আগ্ৰহ তথা আজি যোগদান পাইছোঁ আৰু আমি আশাবাদী যে আমি 26ত নিশ্চয় আমি দলগাঁও সমষ্টিৰ পৰা ভাল ফলাফল আমি দেখুৱাবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।